টিলিংগাঁৱত ৰাজ্য জুকৰি যোৱা চাঞ্চলকৰ হত্যাকাণ্ড জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। উত্তৰ গুৱাহাটী টিলিংগাঁৱত ৰাজ্য জুকৰি যোৱা চাঞ্চলকৰ হত্যাকাণ্ড। নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকক নৃশংস হত্যা। দুই বন্ধুৱে ডিঙি চাপি হত্যা কৰিলে বন্ধুক। পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে। টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিছিল। উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস উৰ্ফে পিতাই আৰু বিকি দাস। 30 ডিচেম্বৰ নিশাৰে পৰা সন্ধানী হৈ আছিল বিকি দাস নামৰ 23 বছৰীয়া ভকতগৰাকী। এক শৰণ ভাগৱতী সমাজৰ নিৰবিচ্ছিন্ন সাধক আছিল বিকি দাস। নৃশংসভাৱে হত্যা কৰি ৰছীৰে বান্ধি ওলমাই থৈছিল বিকি দাসৰ মৃতদেহ। উত্তৰ গুৱাহাটী আৰক্ষীয়ে দুই বন্ধুক আটক কৰি সোধপোছ কৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। হত্যাকাণ্ডত সংঘটিত কৰি বিগত 4 দিনী ঘটনাক গাপ দি সাধাৰণ জীৱন যাপন কৰি আছিল দুই হত্যাকাৰীয়ে। ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। শদিয়াৰ পৰা ধুবুৰীলৈ বিকি বাপে যোনজন মৰি গ'ল তেওঁ বহুত এজন ডাঙৰ ভকত। সি যে এনেকুৱা হ'ব বুলি নাজানো। আজি 5 দিনে নোহোৱা হৈছে, 30 তাৰিখৰ পৰা নাই। তেওঁৰ যে চবে বিচাৰি কৰি আছে কি হ'ল কি কথা। পিছত শুনিছো তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁক হত্যা কৰা বুলি শুনিছো। শুনি কিনে বহুত দুখ লাগিছে। কিন্তু তেওঁ যে আমাৰ ঘৰৰ ওচৰতে ওলমাই থৈ দিছে, আজি গম পালো। কিন্তু তেওঁ যে ইমান খণ্ড বিচাৰি যে নিজৰ গাঁওখনতে এনেকুৱা হ'ব আমিতো গম পোৱা নাছিলো, মানে আজি গম পালো। সেইটো গম নাপাও কিহৰ কাৰণে, কিন্তু দুইটা সেইটো গম নাপাও। খালি একেলগ গোটেই গাঁও য'তেই যায় নাম ধৰিব তেওঁ গোটেইকেইটা একেলগে যায়, দুইজন ভকতে। মৃতদেহ উদ্ধাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। ঘটনা কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে উত্তৰ গুৱাহাটীত। আনহাতে মৃতগৰাকীৰ নাম বিকি দাস আৰু হত্যাকাৰীৰ নামো বিকি দাস। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। তাৰিখে ৰাতি ল'ৰাটো ফুলবাৰী ওলাই আহিছে। আমি আছো কিন্তু আমি নাজানো সি ক'ত গৈছে। কিন্তু এইটো সাজিশ হয়, একদম মানুহে মানে সাজিশ কৰি তাক লকআপত মানে ফাঁচি দিছে। গোটেই ই দুখীৰ শাস্তি হ'ব লাগে, আৰু শাস্তি নোহোৱালৈকে আমি নেৰো। অন্তত আমি টিলিংগাঁৱৰ সমাজে আমি নেৰো, টিলিংগাঁৱৰ ৰাইজে নেৰো। দুখীৰ শাস্তি হ'বই লাগিব, দুখীৰ শাস্তি হ'বই লাগিব, দুখীৰ শাস্তি হ'বই লাগিব। কাৰণ এই ল'ৰাটো একদম অমায়িক আৰু অমায়িক শদিয়াৰ পৰা ধুবুৰীলৈ সি নাম প্ৰসংগ কৰি ফুৰে। সি ধুবুৰীৰ পৰা শদিয়ালৈ সি নাম প্ৰসংগ কৰি ফুৰে। আৰু আমাৰ সমাজৰ আগভাগ শাৰী ল'ৰা হয়। তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা, বিৰাট অমায়িক ল'ৰা, বহুত শান্ত ল'ৰা। তাৰ নিচিনা ল'ৰাবোৰ এই টিলিংগাঁৱত ল'ৰা নোলাব। দুজন ল'ৰাই মিলি হত্যা কৰিলে। গতিকে দুখীয়ে শাস্তি পাব লাগে, গতিকে যদি দুখীয়ে শাস্তি নকৰে তেতিয়া এই টিলিংগাঁও ৰাইজে একদম আৰক্ষী থানাত একদম হুলস্থুল হৈ যাব। কাৰণ এই দুখীয়ে শাস্তি পাবই লাগিব। কাৰণ এনেকুৱা ল'ৰা এজন আমি দুখীয়া এজন বিচাৰি নাপাওঁ। ৰিপৰ্টাৰ লাইভ অসম।